হেল্ল' গাইছ, কি খবৰ আপোনালোক সকলো ভালে আছেনে? আপোনাৰ জেগা আন্দাজ দিলে মই সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া বৰ্তমান বনাই আছোঁ খাচী মাংস। খাচী মাংস মানে পিঁয়াজ অলপ সৰহকৈ দিছোঁ আৰু আদা ৰচুন পেষ্ট বনাই লৈছোঁ। আৰু এতিয়ালৈকে দিয়া নাই, মছলা চছলা একো দিয়া নাই, পিছত দিম। আৰু এনেকৈ বনোৱা হৈছে আৰু পিঁয়াজৰ পানীতে মাংসটো সিজাম ধুনীয়াকৈ, তাৰপৰা খাম। আৰু সকলোৱে সুধি কৰি আছে, ফোনো কৰি আছে মোক, আৰু দাদা কামটো কি হৈছে কি নাই হোৱা বুলি সকলোৱে সুধি আছে। যেতিয়া মই আপোনালোকক BRMG শ্ৰমিক সংঘৰ শ্ৰমিকৰ কথা ক'বলৈ আহিছোঁ। আজি বিশেষকৈ আজি বছৰো শেষ হ'ব হ'ল, এদিন দুদিনকৈ বছৰো শেষ। আজি 2025 চনটো যাবৰে হ'ল আৰু বাকী মাজতে এদিন আছে, আৰু এদিনৰ পিছত নেক্সট 26 চনত ভৰি দিব। 26 চনত ভৰি দিয়াৰ পিছত আৰু 26 চনটো মোৰ মতে কথা বৰ তাৰমানে BRMG শ্ৰমিক সংঘৰ সকলো শ্ৰমিকৰ কাৰণে মই আজি বস্তুটো ক'বলৈ আহিছোঁ। মানে এইটোৱেই, বছৰটো শেষেই হ'ব হ'ল, এদিন দুদিনকৈ সেইদিনা প্ৰচেছ সিদিনা প্ৰচেছ সেইদিনা প্ৰচেছ বুলি কওঁতে শেষেই হ'ব হ'ল। আৰু মই আৰু এইটো প্ৰচেছৰ কাৰণে ক'বলৈ গৈছোঁ যে এইটো 26 চনটো এনেকৈ এটা প্ৰচেছ উলিয়াই সেই 26 চনটো শেষ কৰি দিব। আৰু নেক্সট 27 চনটো যেতিয়া আহিব, 27 চনত এটা প্ৰচেছ উলিয়াব চাগে, সেই প্ৰচেছটো 27 চনটো আদায় কৰি দিব। সেইকাৰণে আপোনালোকক সতৰ্ক হওক বুলি মোৰ ফালৰ পৰা কামনা কৰিছোঁ। আৰু আপোনালোকে যি ভাল দেখে লিডাৰক আপোনালোকে ক'ব, যি কয় তাকে। কাম কিন্তু ভাবিছে আপোনালোকে কাম হ'ব বুলি বহুত সপোন দেখাই থাকিব, সপোন দি থক যে হ'ব, কিন্তু মই মোৰ ফালৰ পৰা ক'বলৈ যোৱা নাই। আপোনালোকে তাৰমানে কি বুলি ভাবি আছে? আপোনালোকে ভাবি আছে কাম হ'ব, কাম কৰিম এদিন, গুদামত যাম এদিন, কাম কৰিম। সকলোৱে কাম, কিছুমানে শ্বিফটিং বাই শ্বিফটিং কৰি আছে, নাই কৰা বুলি নকওঁ, সেইবোৰ কৰি আছে। মানে সেইদিনাখন ক'লে যে আমি শ্বিফটিং দিছোঁ, শ্বিফটিংটো দিছে হয়, শ্বিফটিংটো এইটো কাম কৰি আছে, ঠিকাদাৰ আণ্ডাৰত সকলোৱে কাম কৰি আছে। কাম কৰি থকা বিনিময়ত আজি 2021 চনৰ পৰা, ঠিক আছে 1998 চনৰ পৰা যেতিয়া কাম লাগি আছে, 98 চনৰ পৰা আজি 2025 চন পালেহি। 25 চনো শেষ হ'ব হ'ল, 25 চন শেষ হ'ব হ'ল। 25 চন শেষ হ'ব গ'লে কি কৰিলে কি মই একো বুজি পোৱা নাই। কি কৰিলে কি কাম, কি কৰিলে কাম? 2025 চনতো কি কৰিলে? 25 চনত একো কৰিব নোৱাৰিলে। এখন এই কি বুলি কয় কাৰ্ড বনালে, কাৰ্ড বনালে 25 চনত সেইটোৱে কাৰ্ড হ'ল। আমাৰ কাৰ্ডেই বনাই থাকিব, আমাৰ লাইফটোৱে কাৰ্ড আৰু বেলেগ একো নাই। আপোনালোকে অলপ সতৰ্ক হওক, আৰু মোলৈ ফোন কৰাৰ আগতে আপোনালোকে লিডাৰৰ লগত যোগাযোগ কৰি ল'ব। তাৰপিছত বাকী মই আপোনালোকক ডিটেইল পিছত দিম, লাহে লাহে আপডেট দি থাকিম, নিশ্চয় আপোনালোকে পাব। আৰু বৰ দীঘলীয়া নকৰোঁ, আপোনালোকে যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব। আজি ভিডিঅ'টো ইমানতে সামৰি জয় অসম গাইছ। আৰু মই ক'বলৈ নাযাওঁ, আৰু বেছি পিছত আপোনালোকক কথা পাতিম নিশ্চয়, আপোনালোক যেতিয়া জড়িত আছে নিশ্চয় কথা পাতিম। বৰ দীঘলীয়া নকৰোঁ, আজিলৈ বাই বাই।